সমবায় ভিত্তিত কৃষি কৰ্মৰ যোগেদি স্বাৱলম্বী কলিয়াবৰ দলগাঁৱৰ একাংশ চহা কৃষক কলিয়াবৰ সমজিলাৰ অন্তৰ্গত চতিয়াল মৌজাৰ বৰপেটা হাবি কিসামতৰ 155 নং পট্টাৰ 128 নং দাগৰ প্ৰায় 52 বিঘা মাটিত সমবায় ভিত্তিত ধান খেতি কৰি স্বাৱলম্বী হৈছে দলগাঁৱৰ একাংশ দুখীয়া কৃষক 1965 চনৰ পৰাই ভোগ দখল কৰি প্ৰায় 30টা পৰিয়ালে কৃষি কৰ্ম কৰি আহিছে এই মাটিখিনিত ৰাজ্যৰ ৰাজধানী শিলঙত থকাৰ সময়তে 1971-72 চনত লাভ কৰিছিল এক চনাপট্টা তেতিয়াৰে পৰা 2018 চনলৈকে অসম চৰকাৰক ৰাজহ আদায় দি আহিছে এই কৃষকসকলে উল্লেখ্য যে 2019 চনৰ পৰা ৰাজহ লোৱাটো বন্ধ কৰাত কৃষকসকল বৰ্তমান বিপাঙত পৰিছে 1965 চনৰ পৰাই ভোগ দখল কৰি খাজনা পৰিশোধ কৰি অহা সত্ত্বেও মাটিখিনি চৰকাৰী তথ্যমতে চৰণীয়া পথাৰত পৰিণত হোৱাটো এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে বুলি কয় কৃষকসকলে বসুন্ধৰা 3.0ৰ জৰিয়তে উক্ত মাটিৰ ম্যাদী পট্টাৰ ব্যৱস্থা কৰি দিবৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে এইসকল দুখীয়া কৃষক ৰাইজে নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ সংবাদদাতালৈ আমাৰ ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এই মাটিখিনি 1965 চনৰ পৰা আমাৰ ককা দেউতাহঁতে হাবি জংঘল চাফা কৰি চাফ চিকুণ কৰি খেতি কৰি আহিছে 71-72 চনত শ্বিলঙত ৰাজধানী থকা অৱস্থাত তেওঁলোকে পটাৰ অনুমোদন পাইছিল আৰু তেতিয়াৰ পৰা তেওঁলোকে ৰাজহ ভৰি আহি আছে 2018 চনলৈকে আমি খাজনা দিছিলোঁ 2019 চনৰ পৰা আমাৰ খাজনা বন্ধ কৰিছে 71-72তে আমি পটা পাইছিলোঁ কিমান চনৰ পৰা দখল কৰি আছে এইটো 1965 চনৰ পৰা ৰাইজে দখল কৰি আছে আজিলৈকে আপোনালোকে খেতি কৰি আছোঁ মাজতে আমাৰ বানপানীৰ কাৰণে আমাৰ 2 বছৰমান ধৰি গেপ হৈ গৈছিল 2 বছৰমান ধৰি আমাৰ বানপানীৰ কাৰণে আমি খেতি কৰিব পৰা নাছিলোঁ তেতিয়া অফিচৰ ফালৰ পৰা কিছু মানুহ আহিছিল আহোঁতে এইটো গৰুচৰণীয়া বাদ পথাৰ বুলি তেওঁলোকে ধৰি দিছিল আমি অফিচত যাওঁতে তেওঁলোকে কৈছিল যে এইটো গৰুচৰণীয়া পথাৰ বুলি ধৰা হৈছে বুলি আমাক কৈছিল তেতিয়াহে আমি গম পাওঁ যে এইটো গৰুচৰণীয়া পথাৰ বুলি ধৰিছে বুলি এইটো গৰুচৰণীয়া পথাৰ নহয় এইটো আমি দখল কৰা মাটি হয় কিমানজন মানুহ আপোনালোকে দখল কৰি খাই আছে ইয়াত প্ৰায় 30জনমান মানুহ আছোঁ আৰু কিমান বিঘা মাটি আছে ইয়াত 52-53 তেনেকুৱা বিঘা মাটি আছে অসম চৰকাৰক আমি এইটোৱে আহ্বান জনাইছোঁ যিহেতুকে আমাৰ পূৰ্বপুৰুষসকলে ইমান কষ্ট কৰি ভোগ দখল কৰি আহিছে তেতিয়াহ'লে তেওঁ চৰকাৰে আমাক দয়া কৰি পটা দিবৰ কাৰণে মই আহ্বান জনাইছোঁ বসুন্ধৰা 3ত আমি এপ্লাই কৰা নাই বসুন্ধৰা 2ত আমি এপ্লাই কৰিছিলোঁ আৰু সকলোৱে নিজৰ ডকুমেণ্টছবিলাক বসুন্ধৰা 2ত পঠিয়াইছিলোঁ 2018 চনত খাজনা দিছোঁ খাজনা ৰচিদ আমাৰ হাততে আছে চাওক আৰু 2019ৰ পৰা খাজনা আমাৰ বন্ধ কৰিছে পটা নম্বৰ আছে ইয়াৰ 155 আৰু দাগ নম্বৰ আছে 128